ক্লাছ 12 ষ্টুডেণ্টৰ কাৰণে এটা চাম এটা মেট্ৰিক্স দিছে ঠিক আছে এই মেট্ৰিক্সটোৰ ক্ষেত্ৰত প্ৰথমতে আমি অকমান ভিতৰ ফালে গুচি যাওঁ প্ৰথমতে মেট্ৰিক্সটো যদি চাব যাওঁ ইয়াত চোৱা এটো ৰো 1 টো ৰো 2 টো ৰো 3 আৰু এটো কলম 1 কলম 2 কলম 3 ঠিক আছে ইয়াতে গম পাইছো যে ৰো 3টা কলম 3টা তো ইয়াৰ অৰ্ডাৰ কি হ'ব 3/3 অৰ্ডাৰটো আমি পালো 3/3 ইয়াত ৰো 3টা আৰু কলম 3টা আছে ঠিক আছে এটা কথাটো হল কি ইয়াত এই অৰ্ডাৰটো গম পালো 3/3 ইয়াত টোটাল এলিমেন্টস কিমানটা আছে যদি এটা 3/3 ম্যাট্ৰিক্স থাকে তেনে তাৰ টোটাল এলিমেন্টস কিমান থাকিব জাস্ট এইটা মাল্টিপ্লাই কৰি লও 3 যে কিমান 9 ইয়াত চোৱা তোমালোকে ভিতৰত 9টা এলিমেন্টস আছে আচ্ছা ইয়াত চোৱা আমাৰ কেইটামান বস্তু ইয়াৰ পৰা আমি ফাইন্ড কৰিম ইয়াত 1 3 আচ্ছা এই 1 3 মানে কি বুজায় এই 1 3 এই 1 টো বুজায় ৰো এই 3 টো বুজায় কলম মানে ফাৰ্স্ট ৰোত থকা আৰু কলম নম্বৰ কত থাকে 3 থাকে চলো ফার্স্ট रो থকা আৰু কলম নম্বৰ 3 থকা যদি এলিমেন্টস কোনটো আছে 5 रो ফার্স্ট আৰু তো কলম 3 ঠিক আছে रो ফার্স্ট আৰু কলম 3 থকা যেটো এলিমেন্টস আছে এটো 1/3 দ্যাট মিন্স ইয়াৰ ভ্যালুটো কিমান আহিব 5 মানে এই 1 3 ভ্যালু থকা ইজ টু এলিমেন্টস কি আছে 5 আছে সিমিলারলি এটা 8 1 এর মিনিংটো কি ইয়াৰে সেকেন্ড रो ফার্স্ট কলম সেকেন্ড रो ফার্স্ট কলমত থকা যেটো এলিমেন্টস চাইবা সেকেন্ড रो আৰু ফার্স্ট কলম মানে এইটো 7 টো next one A33 ইয়াৰ মিনিং কি থার্ড रो থার্ড কলম মানে এইটো आंसर কিমান আহিব 17 next one A24 কোনটো হ'ব সেকেন্ড रो ফোর্থ কলম ইয়াত নাই ইয়াত ফোর্থ কলমে নাই তো ইয়াত এটো পসিবল নহয় next A23 second row third column चलो row second third column এটো आंसर টো তোমাৰ কোনটো হ'ব 11 হ'ব ঠিক আছে এলিমেন্টস টো 11 বাস এনেকুৱা ধৰণৰ আমি ইয়াৰ পৰা উলিয়াব পাৰিম हेलो स्टूडेंट्स क्लास 12 ৰ বাবে এটা ইম্পৰ্টেন্ট কোৱেশ্চনস এটো এনেকুৱা টাইপৰ কোৱেশ্চনস এক্সামত অহা দেখা যায় যে আমাৰ এটা ম্যাট্ৰিক্স দিয়া আছে সেই ম্যাট্ৰিক্সৰ যদি 24 টা এলিমেন্টস থাকে সাপোজ আমাৰ হাতত 24 টা এলিমেন্টস আছে আমি সেই 24 টা এলিমেন্টছক লৈ কিমানটা ম্যাট্ৰিক্স বনাব পাৰো হেটো হৈছে আমি কিমানটা পসিবল অৰ্ডাৰ বনাব পাৰো ঠিক আছে সাপোজ আমাৰ তাতে 24 টা নাম্বাৰস আছে এটা এক্সাম্পলস আৰু 24 টা নাম্বাৰছক লৈ আমি কিমানটা ম্যাট্ৰিক্স বনাব পাৰো আচ্ছা প্ৰথমতে চাম 24 মানে আমি কি লিখিব পাৰো চাবচোন 1 * 24 আচ্ছা এটো এটা আমাৰ কি হ'ব পাৰে অৰ্ডাৰ হ'ব পাৰে যদি আমি ৰো এটা বনাও কিন্তু এলিমেন্টস পুট 24 টা ব্ৰেক কৰি দিও এনেকুৱা ষ্টাইলত সাপোজ এটো মানে এনেকুৱা ষ্টাইলত যদি আমি 24 টা মানে এলিমেন্টস টকা ম্যাট্ৰিক্স টো বনাই দিও এটো কি হ'ব ৰো ম্যাট্ৰিক্স বুলি কয় ইয়াক ঠিক আছে ইয়াতে কি হয় কমপ্লিট ৰো আছে গোটেইটা ৰো আৰু ইয়াতে ৰো এটা আৰু কলম কিমানটা 24 টা এনেকৈ চাব যা 24 টা কলমস আছে সো আমি 1/24 টা এটো বনাব পাৰো ঠিক আছে নেক্সট আবার আমি যদি ইয়াক এনেকৈ বনাব পাৰো 24/1 টাইপ মানে ইয়াতে কি হ'ব 24 টা ৰো হ'ব 24 আৰু কলম হ'ব এটা সাপোজ এনেকুৱা টাইপ হ'ব এনেকুৱা টাইপ যদি আমি এনেকৈ টাইপটো বনাব পাৰো ম্যাট্ৰিক্সটো হয় নহয় ইয়াত কি হ'ব 24 টা ৰো এনেকুৱা 24 টা ৰো আছে আৰু কলম মাত্ৰ কেইটা আছে এটা আছে তো ইয়াক কি বুলি কম আমি কলম ম্যাট্ৰিক্স বুলি ক'ব পাৰো ঠিক আছে আৰু চাবা 2 * 12 পুরো মানে আমাৰ যদি ৰো দুটা দিও কলম 12 টা দিব পাৰো ঠিক আছে সিমিলারলি 12 টা ৰো দিলো দুটা কলম দিলো আমি এনেকুৱা ষ্টাইলটো সেই ম্যাট্ৰিক্সটো বনাব পাৰো তাৰ পিছত যদি চাব যাও 3 * 8 মানে তিনটা ৰো দিলো আঠটা কলম দিলো এটো এটা অৰ্ডাৰ হ'ব নেক্সট আঠটা ৰো দিছো তিনটা কলম দিছো এটো এটা অৰ্ডাৰ হ'ব পাৰে নেক্সট চাৰিটা ৰো ছটা কলম ঠিক আছে নেক্সট ছটা ৰো চাৰিটা কলমস আৰু ইয়াৰ পিছত নাই
মানে আমাৰ পসিবল অৰ্ডাৰ্ছ কিমানটা বনাব পাৰিম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তো আমাৰ পসিবল অৰ্ডাৰ্ছ কিমান হ'ব 1 2 3 4 5 6 7 8 ঠিক আছে সো এনেকুৱা কোৱেশ্চন আহিব পাৰে যে 24 ৰ জায়গাত যদি 12 দিয়ে তেতিয়া কেইটা থাকিব তোমালোকে ফাইন কৰি ল'বা যে 24 ৰ জায়গাত 8 দিব পাৰে কিমানটা হয় চাই ল'বা আমি এনেকুৱা ধৰণৰ যেটো আমি ফেক্টৰ কৰো যে ফেক্টৰ মেথডৰ এনে কৰিব পাৰো আমি তো ৰো কিমানটা লম কলম কিমানটা লম হেতু হিচাপত আমাৰ অৰ্ডাৰটো মেকিং কৰিব পাৰি ঠিক আছে তো কাৰণে এটা মেট্ৰিক্স ইকুৱেশ্যন চাবা এটা কনস্ট্ৰাক্ট এ 2x2 মেট্ৰিক্স আমি এটা 2x2 মেট্ৰিক্স বনাম যত মানে মেট্ৰিক্সটোৰ যিবোৰ এলিমেন্টছ আছে সেই এলিমেন্টছবোৰ কেনেকুৱা টাইপৰ আছে চাই লোৱা এনেকুৱা টাইপৰ যদি মেট্ৰিক্সৰ এলিমেন্টছবোৰ থাকে আমি তা মেট্ৰিক্সটো 2x2 টাইপত আমি বনাব লাগে ৰো দুটা কলম দুটা বুজিছেনে প্ৰথমতে আমি চাই লম যে এলিমেন্টছবোৰ কি কি হ'ব পাৰে প্ৰথমতে ইয়াত চোৱা এটা আই মানে হল ৰো জে মানে হল কলম মই দেখিব আচ্ছা আমি যেটো 2x2 মেট্ৰিক্স হয় 2x2 মেট্ৰিক্সৰ ষ্ট্ৰাকচাৰ চাই লোৱা 2x2 মেট্ৰিক্সৰ ষ্ট্ৰাকচাৰ এনেকুৱা টাইপৰ এটো 1 1 2 1 2 এটা কি 2 1 এটা কি 2 2 বাস এটো তাৰ ষ্ট্ৰাকচাৰ ঠিক আছে এটা আমি এই এলিমেন্টছবোৰৰ ভ্যালু কি হ'ব ইয়াৰ পৰা আমি উলিয়াব লাগিব আমি প্ৰথমতে উলিয়াম 1 1 মানে r ভ্যালু 1 দিছো j ভ্যালু 1 দিছো এটো কৈ দিয়া 1 plus 1/2 whole square কিমান হ'ব 2 plus 2 1 মানে আনটোতে 1 আহিব ঠিক আছে নেক্সট হ'ব 1 2 তো 1 plus 2/2 কিমান হ'ব 3/2 whole square কিমান আহিব 9/4 ঠিক আছে নেক্সট হ'ব আমাক কি লাগে 8 1 আচ্ছা r ভ্যালু 2 j ভ্যালু 1 এটো কিমান আহিব 3 3/2 3/2 হোল স্কয়ার মানে কিমান হ'ব এপৰত 9 থাকিব আৰু এটো 4 থাকিব ঠিক আছে নেক্সট a2 2 plus 2 এটা 2 plus 2 হ'ব আৰু 2 হ'ব তো হোল স্কয়ার কিমান হ'ব 4 4 স্কয়ার কিমান হ'ব 16 আৰু 2 স্কয়ার কিমান হ'ব 4 তুমি কাটাকাটি কৰো ৰিজাল্টটো কি আহিব 4 আহিব ঠিক আছে তো আমি গম পালো যে ইয়াৰ ফাৰ্স্ট এলিমেন্টটো কিমান হ'ব 1 সেকেন্ড কিমান থাকিব 9/4 এটো থাকিব 9/4 আৰু এটো কিমান থাকিব 4 থাকিব হগল তো এটি হ'ব 2/2 তারপর ম্যাট্রিক্স তার এলিমেন্টস বোৰ স্ট্রাকচারটো দিয়া আছে এনেকুৱা দেখো তো ইয়াৰ পিছত আৰু এটা এবাৰ চোৱা এবাৰ কি আছে aij = i/j তো এনেকুৱা ফৰ্মুলাত আছে আমি তাক ম্যাট্ৰিক্সটো বনাব লাগে প্ৰথমতে চোৱা আমি জানোৱে a11 a12 a21 a22 ঠিক আছে এটো হল 2/2 ম্যাট্ৰিক্সৰ এলিমেন্টস বোৰ ঠিক আছে a11 যদি উলিয়াব যাও কি হ'ব চাবা i এর ভ্যালু 1 j এর ভ্যালু 1 উপর 1/1 কৰিলে কি হ'ব 1 নেক্সট 1 2 উপর 1 তলত 2 নেক্সট 2 1 উপর 2 তলত 1 মানে आंसर 2 আহিব নেক্সট কি আহিব 2 2 তো উপৰটো 2 তলত 2 কোন নম্বৰ ৰিজাল্ট 1 ঠিক আছে না i এর ভ্যালু যদি 2 হয় j এর ভ্যালু যদি 2 হয় তাহলে ৰিজাল্ট কি আহিব 1 মানে আমি এই ফৰ্মেটটোৰ পৰা মানে ইয়াৰ পৰা আমি এলিমেন্টস বোৰ কেনেকুৱা টাইপছৰ হ'ব এটা আমি গম পোৱা যায় তো তাৰ পিছত আমি এই ভ্যালুবোৰ যদি আমি পুট কৰি দিও কি কি আহিব 1 1/2 2 1 তো এই ম্যাট্ৰিক্সটো হ'ব 2/2 টাইপৰ ম্যাট্ৰিক্স যাৰ ষ্ট্ৰাকচাৰটো এই ফৰ্মুলাত মানে মেকিং হৈছে ঠিক আছে তো এনেকুৱা টাইপৰ কোৱেশ্চনছ মোৰ এক্সামত আহিব পাৰে আশা কৰো ভিডিওটো ভাল লাগিছে নিশ্চয় শেয়াৰ কৰিব নেক্সট ক্লাস 12 ৰ কাৰণে তো ম্যাট্ৰিক্সৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো ইয়াত চোৱা x আৰু y আৰু z ৰ ভ্যালু উলিয়াব লাগে আৰু ইয়াত এটা এনেকুৱা ইকুৱেশ্যন দেখুৱাই দিছে একচুয়ালি ইকুৱেশ্যন মানে কি এইটো ম্যাট্ৰিক্স আৰু এইটো ম্যাট্ৰিক্স ইকুৱেল হৈ দিছে আচ্ছা দুটা ম্যাট্ৰিক্স ইকুৱেল কেতিয়া হয় যেতিয়া ইহঁতৰ অৰ্ডাৰটো সেম হয় অৰ্ডাৰটো সেম হ'ব লাগিব হা ঠিক আছে আৰু অৰ্ডাৰটোৰ লগতে অৰ্ডাৰটো মেইন আৰু অৰ্ডাৰটো সেম হ'ব লাগিব আচ্ছা ইয়াৰ অৰ্ডাৰটো কি হ'ব
3/1 ইয়াৰ অৰ্ডাৰটো কি হ'ব 3/1 দেখিছে হেতু অৰ্ডাৰটো সেম সো আমি হিহঁতৰ এলিমেন্টছবোৰ আমি ইকুৱেল বুলি লিখিব পাৰো ঠিক আছে ইয়াত x plus y plus z ಇದು ಕಾಲಕ್ಕೆ ইকুয়াল হ'ব 9 ৰ লগত হল এই নাম্বার 1 ইকুয়েশনস x plus z to কালকে ইকুয়াল হ'ব 5 ৰ লগত ইকুয়াল হ'ব নেক্সট y plus z to কালকে ইকুয়াল হ'ব 7 ৰ লগত ইকুয়াল হ'ব ঠিক আছে প্ৰথমতে আমি ইয়াৰ পৰা কোনটো এলিমেন্টছ লগত কোনটো এলিমেন্টছ ইকুয়াল হিতে আমি পাই গলো তাৰ পিছত আমি কি কাম কৰিম সো এটা x plus z equal to 5 ন এই উপৰৰ যেটো ইকুয়েশন নম্বৰ 1 আছে তাত আমি x plus z ৰ জায়গাত 5 পুট কৰাছোন x plus z ৰ জায়গাত যদি আমি 5 পুট কৰো তেতিয়ালে আনসাৰটো কি আহিব x plus z ৰ জায়গাত 5 পুট কৰিলো y থাকি যাব ইকুৱেল টু কিমান হ'ব 9 তো ইয়াৰ পৰা আমি y পাই যাম y কিমান হ'ব 5 টো হেফালে যদি যায় 4 ঠিক আছে y ভ্যালু পালে কিমান 4 আচ্ছা y ভ্যালু পোৱাৰ লগে লগে আমি y ভ্যালু যদি ইয়াত পুট কৰি দিও তা আমি ইয়াৰ পৰা z পাই যাম z কিমান হ'ব ঠিক আছে z ৰ ভ্যালু পালো y ভ্যালু পালো এবাৰ লাগে আমাৰ x ৰ ভ্যালু আৰু z ৰ ভ্যালু যদি ইয়াত পুট কৰি দিও সেকেন্ড ইকুয়েশনটো চাই লোৱা z ৰ ভ্যালু পুট কৰি দিলে আমি কিমান পাই যাম ইয়াৰ পৰা x পাই যাম x কিমান হ'ব x পালো y পালো z পালো এনেকুৱা ধৰণৰ ম্যাট্ৰিক্সৰ ইকুৱেলিটিৰ পৰা আমি ভেৰিয়েবল ভ্যালু ফাইন্ড কৰা এক্সামত আহা দেখা যায় ঠিক আছে তোমালোকে মনত ৰাখিবা ভিডিও যদি ভাল লাগে জৰুৰ লাইক কৰিবা হেল্লো ষ্টুডেন্টস ক্লাস 12 ৰ কাৰণে আকটা কোৱেশ্চন লৈ আহিছো ইয়াত চোৱা ইয়াত ম্যাট্ৰিক্স দুটা ইকুৱেল দিয়া আছে তাৰ মানে কি দুটা ম্যাট্ৰিক্স ইকুৱেল আৰু ইকুৱেল কি হৈছে সিহঁতৰ এটো অৰ্ডাৰটো কি আছে সেম হৈ আছে ঠিক আছে এটাৰ যেটো অৰ্ডাৰটো সেম হৈছে 2/2 ম্যাট্ৰিক্স এটো 2/2 ম্যাট্ৰিক্স হেকিনে হিয়তে কি হৈছে ইকুৱেল হৈছে আচ্ছা প্ৰথমতে চোৱা ইয়াৰ ফাৰ্স্ট এলিমেন্টছ চাই লোৱা a - b ইয়াৰ কিমান -1 মানে a - b ৰ লগত আমাৰ -1 টো হ'ব ইয়াৰ পৰা এটা ইকুৱেশন আহিছে তাৰ পিছত আমি a b c d ৰ ভ্যালু উলিয়াব লাগে তো ইয়াৰ পৰা নেক্সট চাবা twice a plus c ইয়াৰ পৰা 5 আৰু twice a minus b equal to 0 আৰু 3c plus d equal to ইয়াত টোটাল আমি 4টা ইকুয়েশন পাই গৈছো ঠিক আছে 4টা ইকুয়েশনৰ পৰা a b c d উলিয়াব লাগে আচ্ছা আমি যদি চাব যাও এই দুটা আমি সলভ কৰিলে a b পাই যাম আৰামছে a b পোৱালে হলে ইয়া যদি a পুট কৰি দিও c পাম আৰু c টো যদি ইয়াত পুট কৰি দিও কি পাম d আহি যাব ঠিক আছে সো আমি এইটো হেল্প কৰিব পাৰিম আচ্ছা আমি ইয়াতে এটা কাম কৰো এই ইটো ইকুয়েশনৰ পৰা সাপোজ ইয়াত যদি আমি নাম্বার 1 দিছো ইয়াক 2 দিছো হা 2 পৰা 1 মাইনাস কৰিলো আমি 2 - 1 ঠিক আছে 2 - 1 কৰিলে কি হ'ব চোৱা এই 2 এৰ পৰা a মাইনাস কৰিলে কি থাকিব a আৰু a মাইনাস b ইয়াত যদি মাইনাস কৰিলে কি হ'ব প্লাস হৈ যাব তো এখানে মাইনাস b প্লাস b কেনসেল যাব সো টুৱাইস এর পৰা a গলে কি হ'ব a থাকিব আৰু ইয়াত কি থাকিব 1 থাকিব কাৰণ 0 - -1 ঠিক আছে তো এটো তোমালোক ক্লাস 10 তে পাইছে এখানে মই অকন শর্ট কৰি দিছো সো ইয়াৰ পৰা যদি এটো মাইনাস কৰি কি হ'ব 2a - a কৰিলে a আৰু -b আৰু এটো কেনসেল যাব লগতে 0 ৰ পৰা যদি -1 মাইনাস কৰি কি আনসাৰ তো +1 আহিব ঠিক আছে এর ভ্যালু পাই গলো আমি 1 আচ্ছা এই এর ভ্যালু 1 যদি পালো আমি তাহলে ইয়াত পুট কৰিব পাৰো নহলে ইয়াত পুট কৰিব পাৰো পুট কৰিলে চোৱাচোন 1 তে পুট কৰিলো এর ভ্যালু 1 পুট কৰাৰ লগে লগে 1 - b -1 হল b টো যদি হেইফালে যোৱা বুলি ভাবা -1 টো যদি এইফালে আহা বুলি ভাবা কি হ'ব 1 + 1 b ধৰা 2 b মানে b এর ভ্যালু কি পালো আমি 2 পালো আচ্ছা b এর ভ্যালু যদি 2 পালো আৰু 1 এর ভ্যালু সরি এর ভ্যালু 1 পালো তো এর ভ্যালু 1 টো ইয়াত পুট কৰা দিয়া মানে থার্ড ইকুয়েশনত যদি আমি এর ভ্যালু যদি আমি 1 পুট কৰো কি হয় চোৱা 2 * 1 + c = 5 মানে মানে আলটিমেটলি c এর ভ্যালু কিমান হ'ব 3 আহিব হয় সো 2 * a 2 * 1 2 2 টো যদি রাইট সাইডে গুছি যায় মাইনাস হ'ব 5 - 2 কিমান হ'ব 3 হ'ব c এর ভ্যালু কিমান পালো আমি ইয়াত 3 পালো আৰু c এর ভ্যালু যেতিয়া 3 পালো এবাৰ ইয়াত পুট কৰা 3 * 3 plus d = 13 কিমান হ'ব
9 প্লাছ ডি ইজ ইকুৱেল টু 13 ডিৰ ভেলু কিমান আহিব 9 যদি সেইফালে গুচি যায় 4 আহিব আনসাৰ ঠিক আছে তো আমি a ভ্যালু কি পালো 1 b ভ্যালু কি পালো 2 c ভ্যালু কি পালো 3 আৰু d ভ্যালু কি পাম 4 পালো এটো মই অকমান শর্ট কৰিছো তোমালোক যেতিয়া এক্সামত লিখিবা তো অকমান লং কে লিখিব লাগিব ঠিক আছে